নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ। ডাভোছ এতিয়া শিৰোনাম দখল কৰিছে ডাভোছ ছুইজাৰলেণ্ডৰ সেই স্থানে, কাৰণ সেই স্থানত আৰম্ভ হৈছে ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল মিটিংখন। আৰু ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল মিটিংখনত এইবাৰ প্ৰথমবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ 6জন মুখ্যমন্ত্ৰী গৈছে আৰু তাৰ মাজত এজন অসমৰ মুখ্যমন্ত্ৰী। গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে এইটো এটা প্ৰথম অপৰচুনিটি, তেওঁ গৈ অসমক পিচ কৰিব, গ্লোবেল ইনভেষ্টৰ্ছ অসমৰ কাৰণে আনিব। আৰু আপোনালোক সকলোৱে জানে 1971-ৰ পৰা এই সামিট হৈ আছে, বিজনেছ সামিট, য'ত এক্ৰছ দি গ্লোব বিজনেছ লিডাৰ্ছবোৰ আহে আৰু ক্ৰছ কাণ্ট্ৰি বিজনেছ অপৰচুনিটি তাত পোৱা যায়। তাৰ সমান্তৰালে আমাৰ অসমৰ আন এগৰাকী এণ্টাৰপ্ৰিনৰ ডাভোছলৈ গৈছে, দৃষ্টি মেধি আমাৰ সৈতে সংযুক্ত হৈছে। দৃষ্টি, আপোনাক স্বাগতম জনাইছো। ডাভোছৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে দৃষ্টি গুৱাহাটীৰে এটা প্ৰতিষ্ঠানৰ ডাইৰেক্টৰ, CEO কুইকঘাই, আৰু তাৰ সমান্তৰালে আন বহুকেইটা প্ৰতিষ্ঠান দৃষ্টিয়ে চলাই আছে। দৃষ্টি, আপোনাৰ পৰা জানিব বিচাৰিম, চাগৈ ফাৰ্ষ্ট ডে আপোনাৰ ডাভোছত, আপুনি ডাভোছলৈ যোৱাৰ কাৰণটো কেনেকৈ যাবলৈ পালে, বা অসমত যিকেইটা অৰ্গেনাইজেশ্যনৰ সৈতে জড়িত বা যিকেইটা অৰ্গেনাইজেশ্যন আপুনি খুলিছে সেইকেইটাৰ পিটচিন কেনেকৈ ডাভোছত কৰিব, ৱৰ্ল্ড বিজনেছ লিডাৰবোৰৰ সৈতেও আপুনি কথা বতৰা পৰা সুযোগ পাব, আপোনাৰ পৰা জানিব বিচাৰিম। নমস্কাৰ, প্ৰথমতে থেংক ইউ সেইটো অপৰচুনিটিৰ কাৰণে। সকলোকে ইয়াৰ পৰা মই গ্ৰেটিটিউড জনাইছো ডাভোছৰ পৰা। মই ডাভোছত আজি গ্লোবেল শ্বেপাৰ্ছ কমিউনিটিৰ যোনটো ডেলিগেশ্যন আহে এভৰি ইয়াৰ, আমাৰ হাইলি কম্পিটিটিভ প্ৰচেছ এটা দি এভৰি ইয়াৰ 50জন য়াং লিডাৰ চিলেক্ট কৰা হয় ডিৰেক্টলি ৱৰ্ল্ড ইকনমিক ফৰামৰ হেডকোৱাৰ্টাৰ্ছৰ টিমৰ পৰা। এণ্ড এইবাৰ ডেলিগেশ্যনৰ চাইজটো কম, 40 হয়। আমি 40জন ফ্ৰম অল কৰ্নাৰ অফ দ্য গ্লোব উই হেভ বিন চিলেক্টেড থ্ৰু আ ভেৰি হাইলি কম্পিটিটিভ প্ৰচেছ বেছড অন দ্য প্ৰফাইল এণ্ড দ্য ৱৰ্ক দেট উই ডু। চ' এতিয়া আই থিংক ছিগনিফিকেণ্ট মুভমেণ্ট হয়, কাৰণ ফাৰ্ষ্ট টাইম অসমৰ ৰেপ্ৰেজেণ্টেশ্যন আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছে। এণ্ড মই এইটো সময়ত এনেকুৱা এটা অপৰচুনিটি পোৱা তেওঁ অহাৰ লগত আই থিংক মনিউমেণ্টেল হয়, কাৰণ অকল নৰ্থ ইষ্টৰ ৰেপ্ৰেজেণ্টেশ্যন, অসমৰ ৰেপ্ৰেজেণ্টেশ্যনে নহয়, কাৰণ মই যেতিয়া ইয়াতে আহোঁ, মই মোৰ লগত অসমৰ সকলো য়াং জেনেৰেশ্যনৰ ভইচ, বহুত ছোৱালী যোনবিলাকে কাম কৰিব বিচাৰিছে, বিজনেছ কৰিব বিচাৰিছে, এক্টিভিজম কৰিব বিচাৰিছে, কমিউনিটি লেড যিকোনো ডেভেলপমেণ্ট কাম কৰিব বিচাৰিছে, তেওঁলোকৰ ভইচৰ ৰেপ্ৰেজেণ্টেশ্যন হৈ পেলাই আহিছো। অকল অসমীয়াই নহয়, আমাৰ যিমানখিনি ইণ্ডিজিনিয়াছ কমিউনিটি আছে চবৰে ভইচ। হয়, ভইচৰ ৰিপ্ৰেজেণ্টেশ্যন এটা আপুনি ডাভোছলৈ গৈছে, আৰু আপুনি ইতিমধ্যে কৈছে এটা কম্পিটিটিভ প্ৰচেছ, আৰু সেই প্ৰচেছটোৰ মাজেৰে পাৰ হৈ আপুনি গৈছে। অসমৰ মুখ্যমন্ত্ৰীকো চাগৈ আপুনি লগ পোৱাৰ সুযোগ পাব। আমি যিমান দূৰলৈকে পঢ়িছোঁ বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যিমান দূৰলৈকে আমাক জনাইছে, টুৰিজিমত পিটচিন কৰা হ'ব বা ফিউচাৰেদি এটা ৱৰ্ক ফ'ৰ্চ যাতে অসমত ডেভেলপ কৰি গ্লোবেল ইনভেষ্টৰ্ছক অসমত কেনেকৈ আনিব পাৰে সেইখিনি কথা চিফ মিনিষ্টাৰে বিভিন্ন গ্লোবেল লিডাৰ্ছৰ সৈতে তেওঁৰ 17খন মিটিঙো ফিক্স হৈছে, MOU চাইন হ'ব। কিন্তু আপোনাৰ অৰ্গেনাইজেশ্যনটোৱে তাত কি কৰিব? গ্লোবেল ইনভেষ্টৰ্ছ, উদাহৰণস্বৰূপে আপোনাৰ যি দুটা অৰ্গেনাইজেশ্যন গুৱাহাটীত যিকেইটা অৰ্গেনাইজেশ্যন আপুনি অপাৰেট কৰি আছে, সেইকেইটাৰ কাৰণে এঞ্জেল ইনভেষ্টৰ্ছ, গ্লোবেল ইনভেষ্টৰ্ছ যদি আপুনি বিচাৰে, কি কৈ বিচাৰিব? কি স্পেচিয়েলিটি আছে ডাভোছত, কি কৈ বিচাৰিব? য়াং লিডাৰ হিচাপে আৰু প্ৰফেচনেলি এণ্টাৰপ্ৰেনাৰ হিচাপে মোৰ দুটাই অবজেক্টিভ আছে। আমাৰ গ্লোবেল শ্বেপাৰ কমিউনিটিৰ কামটো কমপ্লিটলি ভলেণ্টাৰী হয়। আমি ভলেণ্টাৰী অৰ্গেনাইজেশ্যন, 18 to 27 year old ল'ৰা ছোৱালীবিলাকৰ লগত মিলি আমি 6 থেমেটিক এৰিয়াজত কাম কৰোঁ, যেনেকৈ ক্লাইমেট চেঞ্জ ৰিলেটেড হৈ গ'ল, ৰিস্কিলিং ৰিভলিউশ্যন হৈ গ'ল, ইউথ ইন চিভিক এংগেজমেণ্ট এক্সেট্ৰা। প্ৰজেক্টবোৰ লৈ পেলাই আমি নিজৰ লোকেল হাব কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেইটো কাম কৰোঁ, বাট দেট ইজ কমপ্লিটলি ভলেণ্টাৰী, আমি নিজৰ বেচিছত কৰোঁ। এতিয়া মোৰ প্ৰফেচনেল এংগেজমেণ্ট হিচাপে, যিহেতু মই কুইকঘাইৰ co-founder, যোনটো ব্লু কলাৰ্ড ৱৰ্ক ফ'ৰ্চৰ স্কিল ডেভেলপমেণ্টত কাম কৰি আছে, ইয়াতে বিভিন্ন ধৰণৰ বিজনেছমেন যোনবিলাকে অলৰেডি ৰিস্কিলিং ইনিচিয়েটিভ আমাৰ বেলেগ বেলেগ গ্লোবেল এৰিয়াজত কৰিছে, আৰু যিমানখিনি এণ্টাৰপ্ৰাইজে অলৰেডি ছাকচেছফুলি সেইখিনি মডেল এডপ্ট কৰিব পাৰিছে। স্পেচিয়েলি যেতিয়া আমি দেখিছোঁ ইণ্ডিয়াত আমাৰ স্কিল ইণ্ডিয়া মুভমেণ্টটো হৈ গ'ল বহুত বছৰৰ পৰা, কিন্তু ট্ৰেডিশ্যনেল ব্ৰিক এণ্ড মৰ্টাৰ মডেলত এতিয়াও মানে মানুহবিলাকে, যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে, কেণ্ডিডেটবিলাকে ট্ৰেইনিং লয়, জব অপৰচুনিটিজ ষ্টিল এটা মাৰ্কেটত গেপ হৈ আছে।
আমাৰ লাষ্ট 6 বছৰৰ পৰা অসমত এটাই অবজেক্টিভ আছিল যাতে এইখিনি ব্লু কলাৰ সেক্টৰৰ মেইনটেনেন্স সাৰ্ভিস যোনখিনি হয় তাতে প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান কাৰ্পেন্টাৰ হেভি মেচিন অপাৰেটৰ এক্সেট্ৰা তেওঁলোকৰ জব অপৰচুনিটিজৰ স্কিল গেপ খিনি কেনেকে আমি ইম্প্ৰুভ কৰিব পাৰো তাৰে বেচিছত ৰেপ্ৰেজেন্টেশনটোৰ মোৰ মেইন অবজেক্টিভ এটোৱে হয় যে ইমাৰ্সিভ লাৰ্নিং টেকনলজিটো আমি কেনেকে অসমত আনি পেলে আমাৰ ইয়াং ল'ৰা ছোৱালীখিনিক অপৰচুনিটি আমি আগবঢ়াব পাৰো আৰু যাতে বস্তুখিনি স্কেলেবল হয় যদি মই আজি গুৱাহাটীত কৰিছো সেই বস্তুখিনি যাতে আমাৰ অসমৰ প্ৰতিটো ডিস্ট্ৰিক্টত এফেক্টিভলি স্কেল কৰিব পৰা যায় আমাৰ ইয়াং ল'ৰা ছোৱালীখিনিক সেই স্কিল ডেভেলপমেন্টৰ অপৰচুনিটিটো দিবলে সেইটো মোৰ নাম্বাৰ 1 প্ৰায়োৰিটি এণ্ড সেকেন্ড হৈছে আমি এগ্ৰিকালচাৰ সেক্টৰৰ লগতো খুব ক্লোজলি কাম কৰি আছো লাষ্ট 2 বছৰৰ পৰা য'ত আমি যোনখিনি আমাৰ উইমেন ক্ৰাউড আছে ফাৰ্মিং ৰিলেটেড আমাৰ ফাৰ্মিং গ্ৰুপছ হৈ যাওক নাইবা বেলেগ বেলেগ কমিউনিটি যিহেতু আমি এটা এগ্ৰিৰিয়ান ইকনমি হয় অসমত তো আমি সেই উইমেন কমিউনিটিক আমি কেনেকে আমাৰ সাপ্লাই চেইনত আনিব পাৰো মই সাপ্লাই চেইন বুলি ক'লে এতিয়া এক্সপোৰ্টৰ বিশেষকে মোৰ ফোকাসটো বেছি যেহেতু আমি এটা ৱৰ্ল্ডৰ এটা ইম্পৰ্টেন্ট পাৰ্টত আজি কনভিন হৈ পেলাই সবৰে লগত কথা পাতিম কাৰণ নৰ্থ ইষ্ট আৰু অসমৰ স্ট্ৰেটেজিক লোকেশন সাউথ এছিয়া ৰিলেটেড খুব বেছি আমি সদায় বহুত দিনৰ পৰা শুনি আহিছো এক্ট ইষ্ট পলিচি দি আমি মুভ কৰি পেলাই আমি নিজৰ ইকনমি কেনেকে আগবঢ়াব পাৰো অবভিয়াছলি টুৰিজম নাম্বাৰ 1 প্ৰায়োৰিটি হয় কিন্তু ট্ৰেড নহলে আমাৰ ষ্টেটত পইচা কেতিয়াও সাৰ্কুলাৰ ইকনমি বেচিছত ঘূৰি নাহে আৰু মোৰ অবজেক্টিভ হেতুৱে হয় যে যেহেতু উইমেন আৰ অলৰেডি ইনভলভ ইন দ্য ফাৰ্মিং কমিউনিটি তেওঁলোকৰ ভিজিবিলিটিটো আমি প্ৰপাৰলি কেনেকে চেনেলত আনিব পাৰো আৰু সেই এক্সপোৰ্ট পটেনশিয়েলটো কেনেকে ট্যাপ ইন কৰিব পাৰো সেইখিনি মোৰ মেইন অবজেক্টিভ হয় সো এটা ইন্ডিজিনিয়াস কমিউনিটিজ ৰাইটৰো কথা আহি যায় যেহেতু ফাৰ্মিং কমিউনিটিজ বিলাকৰ অলৰেডি বেলেগ বেলেগ জায়গাত ল্যান্ড আছে সো হোৱাট কামস এট দ্য কষ্ট অফ ডেভেলপমেন্ট এন্ড প্ৰগ্ৰেছ ইজ আ ইম্পৰ্টেন্ট কোৱেশ্চন টু আস্ক যিমানখিনি মই বুজি পাইছো কুইক ঘাইৰ যোগেদি বিজনেস অপৰচুনিটি আৰু যিটো আদাৰ ইটো অবজেক্টিভ ইটো উদ্দেশ্য মহিলাসকলক ইনভলভ কৰা বিশেষকৈ ফাৰ্মিঙত সেইটো মোৰ অফ এক্টিভিজম নহয় জানো দ্যাট ইজ মোৰ অফ এক্টিভিজম এণ্ড কুইক ঘাই ইজ মোৰ অফ এক্টিভিজম বিজনেস মই ৰাইট এক্টিভিজমতকে কোৱাতকে মই কমিউনিটি ডেভেলপমেন্ট বুলি কম কমিউনিটিৰ লগত কাম কৰি পেলাই কমিউনিটি ডেভেলপমেন্ট বুলি কম তেওঁলোকৰ কমিউনিটি ডেভেলপমেন্ট কৰি পেলাই আমি মাৰ্কেটত কেনেকে আনিব পাৰো দ্যাট ইজ এট দি এণ্ড অফ দ্য ডে বিজনেস কাৰণ মানুহৰ হাতত পইচা যাব লাগিব তেওঁলোকে সাস্টেইন কৰিব লাগিব আৰু সেইটোৱে আমাৰ প্ৰাইমাৰী অবজেক্টিভ হয় এট দি এণ্ড অফ দ্য ডে মই এন্টাৰপ্ৰেনাৰ হয় অকল কমিউনিটি ডেভেলপমেন্ট উইদাউট হেভিং আ কেপিটেলিষ্ট মাইণ্ডছেট পসিবল নহব সো আমাৰ মানুহৰ মাজত পইচা আহিবই লাগিব আৰু সেই সাৰ্কুলাৰ ইকনমিটো কেনেকে এফেক্টিভলি বিল্ড কৰিব পৰা যায় অসমত কাৰণ আমাৰ নেচাৰেল ৰিসোৰ্সৰ নামত আমাৰ বহুত আছে আমাৰ ফাৰ্মিঙৰ নামত উই হ্যাভ দ্য হাইয়েষ্ট কোৱালিটি অফ জিঞ্জাৰ হৈ গ'ল চিনেমন হৈ গ'ল কিমান আছে কিন্তু আমি সিমানখিনি ট্যাপিং কিয় কৰিব পৰা নাই তাতে ডেফিনেটলি কিবা বেলেগ বেলেগ ধৰণৰ লুপ হোল আছে বটলনেক আছে আৰু সেই বটলনেক খিনি ব্ৰেক কৰিবৰ কাৰণে আমাৰ নিচিনা ইয়াং ল'ৰা ছোৱালীয়ে এটলিষ্ট সেই ব্ৰিজটো হ'ব লাগিব আমি সেইখিনি চেনেল ভালকে জেগা জেগাত বনাব লাগিব আৰু সেই এৱেৰনেছটো ক্ৰিয়েট কৰিব লাগিব ৰাইট এতিয়া দুটা অবজেক্টিভৰ কথা দৃষ্টিয়ে ক'লে আমাক এতিয়া কথাটো হৈছে তাত প্ৰচেছটো কি চিফ মিনিষ্টাৰৰ নিজৰ এটা চেনেল থাকিব তেওঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ছাপোৰ্ট কৰিব তেওঁ বিজনেছ লিডাৰ্ছ মই শুনামতে এমেজনকে ধৰি এমেজন ৱেব ছিৰিজকে ধৰি আন কোকা কোলা বা আন ডাঙৰ বিজনেছ লিডাৰবোৰক তেওঁ লগ কৰিব তেওঁলোকৰ সৈতে মিটিং কৰিব যিখিনি এণ্টাৰপ্ৰেনৰ আপোনাৰ নিচিনা আপোনাৰ সদৃশ যিখিনি এণ্টাৰপ্ৰেনৰ আছে তেওঁলোকৰ ৱেটো কি যদি ইনভেষ্টৰৰ সৈতে এখন মিটিঙত আপুনি বহিব বিচাৰে কেনেকৈ কৰা যায় কেনেকৈ কৰে যেহেতু ইয়াতে যিমানখিনি অলৰেডি লিডাৰ্ছ হৈ গ'ল এণ্টাৰপ্ৰেনাৰ্ছ হৈ গ'ল যিমানখিনি ৰেপ্ৰেজেন্টেশন আছে সেইটো ইদাৰ অফিচিয়েল ডেলিগেশ্যন নাইবা সাইড ইভেন্টছ এদি আহে এতিয়া আমাৰ যিমানখিনি ইয়াতে মিটিং হয় সব প্ৰাইভেট সেশনৰ ভিতৰত হয় এক্সেপ্ট কিছুমান মিটিং যোনবিলাক লাইভ টেলিকাষ্ট কৰা হয় সো সেই বাইলেটাৰেল প্ৰাইভেট মিটিংছ নাইবা আমাৰ মাল্টি ষ্টেক হোল্ডাৰ মিটিংছো হয় কিছুমানত আমাৰ ইয়াং লিডাৰৰ ইণ্টাৰ জেনেৰেশ্যনেল ফৰকাষ্টিঙৰ কাৰণে কিছুমান স্পেচিফিক মিটিং কৰা হয় কিছুমানত বাইলেটাৰেল মিটিং ওৱান অন ওৱান হ'ব যোনবিলাক মই যদি মোৰ কোনোবা ইনভেষ্টমেন্ট ৰিলেটেড হয় নাইবা যদি মই অকল কোলাবৰেশ্যন কৰিবলৈ বিচাৰিছো মই তেনেকে আই কেন ৰিচ আউট টু দ্য ৰাইট পিপল এণ্ড একৰ্ডিংলি সেই মিটিংবোৰ কৰাৰ পিছত আমি এটা প্ৰচেছ ফ'ল' কৰি যদি মোৰ অৰ্গেনাইজেশ্যন দি মই আগবঢ়াব খুজিছো আই কেন ডু দেট আদাৰৱাইজ যোনটো কমিউনিটি ৰেপ্ৰেজেন্ট কৰিছো সেইটো দি যদি মই কিবা প্ৰজেক্ট আগবঢ়াব বিচাৰিছো আই কেন ডু দেট এজ ৱেল এইটো কৰিব পাৰি ৱৰ্ল্ড ইকনমিক ফৰাম এটেণ্ড কৰাৰ পিছত আপুনি ঘূৰি আহিব আপোনাৰ অৰ্গেনাইজেশ্যন কেইটাত
ভেলু এডিশ্যন কৰিব গতিকে এই সামিটটোত অংশগ্ৰহণ কৰি যেতিয়া আপুনি অসমলৈ ঘূৰি আহিব চেঞ্জেছ কেনেকৈ আনিব পৰিৱৰ্তন কেনেকৈ হ'ব আপোনাৰ অৰ্গেনাইজেশ্যন কেইটা মই যিমান দূৰ জানো প্ৰথমবাৰৰ কাৰণে আপুনি ৱৰ্ল্ড ইকনমিক ফৰামলৈ গৈছে নহয় জানো ফাৰ্ষ্ট Second টাইম time. ছেকেণ্ড টাইম ওকে Yes. ফাৰ্ষ্ট টাইম আপুনি ছেকেণ্ড টাইম গতিকে এইবাৰ আহি ভেলু এডিশ্যন কেনেকৈ হ'ব কেনেকৈ আপুনি যিখিনি শিকি আহিলে বা যি ইনভেষ্টৰ্ছ পালে বা যি ধৰণে আপুনি ঘূৰি আহিব সেইখিনিৰে আপুনি নিজৰ অৰ্গেনাইজেশ্যন কেইটা কেনেকৈ ডাঙৰ কৰিব এক্সপাণ্ড কৰিব বা কি সহায় হ'ব I think দুটা কথা হ'ব ইয়াতে যোনটো কমিউনিটি লেড আমি যোনখিনি কাম কৰি আছো ইয়াং ল'ৰা ছোৱালীৰ লগত মই বিচাৰিছো যে অপৰচুনিটি মই সদায় কওঁ যে টেলেণ্ট চবতেই থাকে কিন্তু অপৰচুনিটি চব জেগাত নাথাকে সকলোৱে মানে সেই ভইচ খিনি হোৱাটো আমি যাতে সেই প্ৰিভিলেজটো চবকে দিব পাৰো কাৰণ টেলেণ্ট চব জেগাতে আছে অকল মই গুৱাহাটীৰ বুলি যে মই সদায় আহিব লাগে সেইটো কথা নহয় অসমৰ বেলেগ বেলেগ ৰুৰেল এৰিয়াজ হওক বেলেগ ডিষ্ট্ৰিক্টত চবতে টেলেণ্টেড ল'ৰা ছোৱালী আছে তেওঁলোকক সেই টেলেণ্টখিনি কেনেকৈ আইডেণ্টিফাই কৰি পেলাই আমি আগবঢ়াব পাৰোঁ গ্ল'বেল প্লেটফৰ্মত সেইটো মোৰ পাৰ্চনেল এটা অবজেক্টিভ হ'ব সেইটো মই আই হেভ বিন ডুইং দেট চিন্স দ্য পাষ্ট 2-3 years নিজৰ পাৰ্চনেল কেপাচিটিত মই লিংকডিনেদি যদি ছাপোৰ্ট কৰিছোঁ টুইটাৰেদি ছাপোৰ্ট কৰিছোঁ এজন দুজনক সেইটো মই ডেফিনেটলি কণ্টিনিউ কৰিম আমাৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াবৰ কাৰণে ছেকেণ্ড অবজেক্টিভ হৈছে আমাৰ যোনটো স্কিল ডেভেলপমেণ্টত কাম কৰি আছোঁ আমি ব্লু কলাৰ্ড ৱৰ্ক ফ'ৰ্চৰ আমি ইমাৰ্চিভ লাৰ্ণিং টেকনলজি দি আমি ট্ৰেইনিং বহুত জলদি ইন্ট্ৰডিউচ কৰিম আমি অলৰেডি 2021ত পাৰ্টনাৰশ্বিপ কৰিছিলোঁ স্কিল ডেভেলপমেণ্টৰ লগত অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত তো তাৰে এলাইনমেণ্ট কৰি পেলাই আমি ইমাৰ্চিভ লাৰ্ণিং টেকনলজিটো আগবঢ়াম স্পেচিফিকেলি মেইনটেনেন্স ছাৰ্ভিচ ছেক্টৰত আগবঢ়াবৰ কাৰণে যাতে যিমানখিনি ভোকেশ্যনেল ট্ৰেইনিং কৰিব পৰা অপৰচুনিটি বিচাৰি থকা ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে জব অপৰচুনিটিজ পায় এণ্ড থাৰ্ড হৈছে যোনখিনি আমি এগ্ৰেৰিয়ান ইকনমিটো আগবঢ়াবৰ কাৰণে আৰু কিমান আমি কমিউনিটি যোনবিলাক আছে স্পেচিফিকেলি উইমেন ফাৰ্মাৰ্ছ আমি সেই মডেলটো স্কেল কৰিবৰ কাৰণে আমি কাৰেণ্টলি অকল এতিয়া গুৱাহাটীত আৰু বহুত কম ডিষ্ট্ৰিক্টত কাম কৰি আছো চ' সেই স্কেলেবল মডেলটো আগবঢ়াবৰ কাৰণে আমি বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ লগত ৰিচ আউট কৰিম যাতে আৰুখিনি মানুহৰ লগত আমি কলাবৰেট কৰি পেলাই আগবাঢ়িব পাৰোঁ আমাৰ ইনিচিয়েটিভখিনি চাগৈ আমি টুৱাৰ্ডছ দি এণ্ড আহিছো ইণ্টাৰভিউটোৰ শেষৰ পিনে আহিছো এণ্টাৰপ্ৰিনৰ অসমত বহুত আছে বহু যুৱ প্ৰজন্মৰ প্ৰতিনিধি আপোনাৰ নিচিনা ওলাই আহিছে ষ্টাৰ্টআপ আৰম্ভ কৰিছে নতুন নতুন আইডিয়েশ্যন হৈছে ইন'ভেশ্যন হৈছে আৰু কাম আগবঢ়াই লৈ গৈছে গভৰ্ণমেণ্টৰ পৰা ছাপোৰ্ট পাইছে বা নোপোৱাকেও নিজৰ ফাণ্ডেৰে বা ইনভেষ্টৰ্ছ বিচাৰি কামবোৰ আগবঢ়াই নিছে এনি মেছেজ আপুনি ৱৰ্ল্ড ইকনমিক ফৰাম এটেণ্ড কৰিছে আপোনাৰ অৰ্গেনাইজেশ্যন কেইটাৰ যোগেদি এনি মেছেজ তেওঁলোকেও বিচাৰিব তেনেকুৱা ডাঙৰ মঞ্চ এখন পোৱা বা ইনভেষ্টৰ্ছৰ সকলৰ সন্মুখত এটলিষ্ট নিজৰ আইডিয়াটো শ্বেয়াৰ কৰা এটা সুযোগ পোৱাৰটো তেওঁলোকেও বিচাৰিব গতিকে এনে কিবা মেছেজ দিব বিচাৰিব বাৰ্তা দিব বিচাৰিব more than a message, I think মই একদম upfront honestly কম entrepreneurship বহুত বেছি কষ্ট হোৱা আৰু ডিমান্ডিং জব হয় কিন্তু আমি যদি অসমৰ হিষ্ট্ৰীটো চাওঁ আমি সদায় ৰেজিলিয়েণ্ট আছিলোঁ since the Ahom kingdom and how we have always showed resilience in how we work as a community so যিহেতু মই ভাবো যে নিজৰ মেণ্টেল ৰেজিলিয়েন্স আৰু নিজৰ ক্লেৰিটি দি মই মানুহক একেলগে আনি পেলাই কাম কৰি মই আগবঢ়াই নিব পাৰোঁ এণ্ড দেট ইজ মাই স্কিল মই বিচাৰো যে আমি নিজৰ কমিউনিটিৰ কাৰণে ডেফিনেটলি ছাপোৰ্ট কৰিবলৈ আগবাঢ়িব লাগিব ডাজ নট মেটাৰ আজি গৈ পেলাই কোনোবা বিল গেটছ হওক নাইবা বিগ পাৰ্চনেলিটি অকল তেওঁলোকৰ পৰা যে ইনস্পায়াৰ হোৱা সেইটো ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ ওচৰত কমিউনিটিৰো কোনোবাই ভাল কাম কৰি থাকিব পাৰে চ' নিজে আগবাঢ়িবৰ কাৰণে নিজৰ কমিউনিটিকো ছাপোৰ্ট কৰিব লাগিব এণ্ড মষ্ট ইম্পৰ্টেণ্টলি ৰেভিনিউ জেনেৰেশ্যনত যেতিয়ালৈকে ফ'কাছ নকৰোঁ আমাৰ চাৰ্কুলাৰ ইকনমি নহ'ব ইভেন ইফ ইট ইজ স্মল স্কেলেবল মডেলত আমি অলপমান ধ্যান দিব লাগিব আৰু তেনেকৈ আমি আগবাঢ়ি যাম কাৰণ এভৰি পচিবল ছেক্টৰত আমাৰ অপৰচুনিটি বহুত আছে আমি ৰিচোৰ্চেদি বহুত বেছি ৰিচ এণ্ড ৰাইট জেগাত ৰাইট কুৱেশ্যন কৰিবৰ কাৰণে হেভিং আ স্পাইন বিং অনেষ্ট আই থিংক would be the values that will help most young people from the region to shine. সুন্দৰ কথা বৰ ঠাণ্ডা ইতিমধ্যে চিফ মিনিষ্টাৰ যিটো ফেচবুক লাইভত আহিছিল তেওঁ কৈছিলে -10 ডিগ্ৰী নহয় জানো ডাবছত -10 ডিগ্ৰী আন এটা জুৰিকৰ পৰা খুব সম্ভৱ তেওঁ কৈছিলে যে বা আপুনিয়ে কৈছিলে ট্ৰেইনত আহিব লাগে
হয় যিটো স্থানত ৱৰ্ল্ড ইকনমিক ফৰামৰ সামিটখন অনুষ্ঠিত হৈ আছে আপুনি তাতে অংশগ্ৰহণ কৰিবলৈ গৈছে অসমলৈ ঘূৰি অহাৰ পিছত আকৌ যদি সুযোগ পাওঁ আপোনাৰ সৈতে কথা পাতিম আৰু বাকী আপুনি তাৰ পৰা যিখিনি শিকি আহিব বা যি ইনভেষ্টৰ্ছৰ সৈতে কথা পাতি যিখিনি সুযোগ পাব সেই সুযোগখিনি অসমত আপুনি যিকেইটা প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে সেইকেইটাত এপ্লাই কৰিব পাৰিব গতিকে আমাৰ সৈতে ডাভছৰ পৰা সংযুক্ত হোৱাৰ কাৰণে ছুইজাৰলেণ্ডৰ পৰা সংযুক্ত হোৱাৰ কাৰণে অশেষ ধন্যবাদ থেংক ইউ Thank জয় you. আই অসম ঠিক আছে দিয়া আহিলে কেতিয়া কেতিয়া আহিবা মই probably 2 তাৰিখে যাম it's still not it's flexible right now so we'll see আচ্ছা ঘূৰি অহাৰ পিছত মেবি sure we can meet sure for sharing experience share কৰিব পাৰিম তেতিয়া sure ঠিক আছে দিয়া বাই carry on ভাল all লাগিল the best all the best bye bye আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ